দুপৰীয়া ৰান্ধা বঢ়া পুই শাক আলু আৰু শুকান নিচা মাছ দি চৰচৰি বনাম। তেলতে নহৰু দি দিছোঁ। তাৰপিছত এইফালে ভাঙন মাছ ফ্ৰাই আছিলে, তাৰপিছত চৰচৰি বনাইছোঁ। জ্বলাতে যেনে ৰংটো এনেকৈ আহিছে, কেঁচা জলকীয়া ফালি দি পেলাই হালধি নিমখ দি পেলাই চৰচৰি বনাইছোঁ। এইফালে চৰচৰিটো হৈ গ'ল, ভাত হৈ গ'ল। এইফালে পুই শাকেদি চৰচৰি বনাম, এইখিনি কাটি কুটি ধুই দি ৰেডি কৰি লৈছোঁ। তাৰপিছত জেইফাৰ তৰকাৰী মিছা মাছৰ তৰকাৰী কালি বনাইছিলোঁ, তাইক খোৱাই নাই, থৈ দিছোঁ তাইৰ কাৰণে। এইফালে এইটো দি দিওঁ, তেল লগাই দিছোঁ, দৌৰি আছে গোটেই হয় গাটো ধোৱাই থৈ চব্জিটো বনাই দিছোঁ। কি কৈছা? এয়া দুপৰীয়া ভাত বাঢ়িব ওলাইছোঁ, ভাত খাব। পেলাই মই এতিয়া নাখাওঁ, মই গা ধুৱাই সিহঁতক দি লওঁ, জেফা আকৌ কামত ওলাই যাব। সেইকাৰণে বোলো ভাত তেনেকৈ বাচনটো ওলাই দিছোঁ। হাতটো নাখায়, বাচনত দিছোঁ। এইফালে জেফাৰ বাঢ়িছোঁ, জেফা কৈ আছে মই এতিয়া নাখাওঁ, পিছত খাব, মক্তবৰ পৰা আহি পেলাই খাব। তেনেকৈ গধূলি বোলে লগতে কিবা কিবি খালে। চামাছ অকণমান দি দিওঁ, লৈ যাওঁ, ৰখি আছে। বতৰটো এনেকৈ কৰিছে, বৰষুণ দিব। কি বতৰ, কি দৰজা বন্ধ কৰি থৈছোঁ। এয়া বতৰটো এনেকৈ কৰিছে, বৰষুণ দিব কিন্তু নিজে সদায় এনেকুৱা হয় বতৰটো। এয়া ৰাতি ভাত খাব ওলাইছিলোঁ, কণী আছে, কণী তাকে 4টা কণী নাই, ফাটা কণী, গোটেইকেইটা কণী ফাটাই দিলোঁ। বেয়া নেকি কণীকেইটা, সেই কণীকেইটা ফাটাই থৈ দিলোঁ, ফাটাই গোটেই ভাঙি পেলাই বাতিত থৈ দিছোঁ। তো কি কৰিম বোলো, এনেকৈ কৰি পিঁয়াজ চিয়াজবিলাক অকণমান ভাজি দিওঁ। দিনত শাক বনাইছিলোঁ, এইবিলাক মাছৰ চৰচৰি শেষ হ'ল। এতিয়া কি কৰোঁ, কণী আনিছে, কণীকে ভাজি দিওঁ। কণী ভাজি আছোঁ। এইফালে বাচনত ভাত বাঢ়িছোঁ, দিনৰ যি অকণমান চব্জি আছে সেইখিনি মই লৈ লৈছোঁ, সেইখিনি বাঢ়ি লৈছোঁ। এইফালে ইয়াত কণী ভাজি কৰোঁ, কণীকেইটা ভুজিয়া কৰি ভাজি লওঁ। অমলেট কৰিম বুলি ভাবিছিলোঁ, অমলেট নকৰোঁ, গোটেইখিনি বস্তুটো ভুজিয়া কৰি দিওঁ। যেইভাগ উৎপাত দৰৱ খোৱালোঁ, তাই গোটেই ঘৰ, সেইটো ঘৰৰ পৰা সিটো ঘৰত দৌৰি আছে মালিকৰ ঘৰত। তাৰপিছত তাইক খালে, তাই আগতে খুৱাই বৈ ল'লোঁ। কণীকেইটা ভাজি লওঁ। ভাতটো অলপ দিনৰ ভাত আছিলে, ভাতখিনি কৰিলোঁ, পানী অকণ দি গৰম দিলোঁ, ধুনীয়া বহুত একদম ভাত বনাব লাগিব। যেইভাগ পানী অকণ চিটেলি এটা হুইচেল মাৰাই দিলোঁ, ধুনীয়া ভাতখিনি বাঢ়ি গ'ল। তাতে এনেকুৱা গৰম এটা লাগে ভাতটো বা। সেইফালে বৰষুণ, আকৌ সেইফালে হাতীগাঁৱৰ ফালে বৰষুণ নাই। বানপানী নাই হোৱা। মাটিতে তলত লৈ লৈছোঁ, তলত ফেনৰ বতাহ আহে। ৰাতি ভাত সাজ খাব ওলাইছোঁ। গুড মৰ্ণিং, আসসালামু আলাইকুম। আশা কৰোঁ চবেই ভালে আছে, মই ভালে আছোঁ। ইমান ধুনীয়া বতৰ দিছে, ৰাতি বৰষুণ দিলে বোলো গৰমটো কমিব নাই। মুখ চুখ একো ধোৱা নাই এতিয়ালৈকে, দেৰিকৈ উঠিলে কেতিয়াবা স্কুল বন্ধ, ৰাতি শুৱাটো দেৰিয়ে হয়। মই বোলো ডাক্তৰ ৰুম। মনৰ নাস্তা চাস্তা খাই লৈ এতিয়া উঠিলোঁ বোলো কেতিয়াবা উঠি পেলাই কৰিলোঁ। এনেই আকৌ নদী বহি চহি থাকোঁতে টাইম তেনেকৈ যায়, গাটো মাৰি ল'ম। আজি ৰাতিপুৱা চাটু চৰবত, নেমু টেঙা, পিঁয়াজ, জলকীয়া কাটি দিছোঁ। আজি ৰাতিপুৱা নাস্তা বনোৱা নাই, আজি খালী পেটত বোলে চাটু খালে চৰবতটো খালে ভাল বোলে। এয়া বনাইছোঁ, পিঁয়াজ জলকীয়া কাটিছোঁ, নেমু টেঙা। হা কিয় হ'ব?